প্ৰথমে অৰুণাচলৰ এগেইনষ্টতে ব্লকেট কৰিছিলোঁ, কিন্তু আমি পাছত আলোচনা কৰিছোঁ অৰুণাচলৰ সকলো চিভিল ছ'চাইটি ষ্টেক হোল্ডাৰ অৰুণাচলত থকা যিমান আবুটানী অৰ্গেনাইজেশ্যনৰ যিটো নিচিয়ে হওক আপাটেনিয়ে হওক সি তাগিনে হওক সি আদি গালৈ হওক সকলোৱে আমাক আবেদন কৰিছে যে এই বিষয়টোক আপোনালোকে এটা সূক্ষ্মভাৱে বিশ্লেষণ কৰি তাৰ এটা সমাধা উলিয়াওক। তাৰ সমাধাৰ কাৰণে আমি অৰুণাচলত যিটো হিমে বস্তিৰ কেইজনমান মানুহৰ কাৰণে মই গোটেই অৰুণাচলক কিয় সাঙুৰি ল'ম। প্ৰথমতে আমি সাঙুৰি লৈছিলোঁ কিয়নো অস্ত্ৰ ওলাইছে। এতিয়া এখেতসকলৰো যিসকল অৰুণাচলত থকা যি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন এখেতসকলেও স্বীকাৰ কৰিছে যে অস্ত্ৰ কিয় কৰিব, আৰু তাক লৈ এখেতসকলেও সিদ্ধান্ত কৰিছে এতিয়াৰ পৰা যিসকলে অস্ত্ৰ উঠাব তেখেতসকলৰ ওপৰত বিচাৰ কৰাৰ কাৰণে আমি জইনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে আমি অৰুণাচলৰ বিৰুদ্ধে কেতিয়াও আমি সংগ্ৰাম নাই কৰা, আমি আমাৰ ন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ। তাৰ কাৰণে অৰুণাচলৰ যিসকল আমাৰ ষ্টেক হোল্ডাৰ অৰ্গেনাইজেশ্যন আছে, তাতে চিভিল ছ'চাইটি আছে, এখেতসকলে আমাক সহযোগ কৰিছে। তাৰ কাৰণে আমি TMPকে ধন্যবাদ জনাইছোঁ। এই ধন্যবাদৰ জৰিয়তে এখেতসকলৰ যি ইকনমিক ব্লকেট আমি উইথড্ৰ কৰিছোঁ। আৰু হিমে বস্তিত থকা যিসকল, হিমে বস্তিও নহয়, হিমে বস্তিত থকা কেইজনমান কালপ্ৰিটৰ যাৰ নাম আমি FIR-ত সন্নিৱিষ্ট কৰিছোঁ, তেখেতসকলৰ ওপৰত বিচাৰ বিবেচনা কৰিবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমাৰ দাবী এতিয়াও আছে, অনাগত দিনলৈকে থাকিব। ফলত গ্ৰেপ্তাৰ কৰিবই লাগিব, এইটো 101%। তাৰ কাৰণে আমি আজি ৰাইজকো অৱগত কৰি আহিছোঁ, আপোনালোকৰ জৰিয়তে অসম অৰুণাচলত থকা সকলো ৰাইজকো এই কথা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ। আৰু লগতে আমি এটা বস্তু লগত ক'ব বিচাৰিম যে এই বিষয়টোক লৈ কোনো থাৰ্ড পাৰ্টিয়ে যে ৰাজনীতি নকৰে, কোনো থাৰ্ড পাৰ্টিয়ে যদি কিবা আপোনালোকৰ কিবা এই বিষয়টোত হস্তক্ষেপ যদি কৰিবলগীয়া আছে, কিবা যদি সংযোজন কৰিবলগীয়া আছে, যিকোনো অৰ্গেনাইজেশ্যনে আমাক জনাওক, আমি আপোনালোকৰ দাবীসমূহ সংযোজন কৰিম আৰু আপোনালোকৰ দাবীসমূহ লৈ আমি চৰকাৰ, অৰুণাচল চৰকাৰ, অসম চৰকাৰৰ লগত আলোচনা কৰিম, আমাৰ চিভিল ছ'চাইটিৰ লগত আলোচনা কৰিম আৰু তাৰ সমাধাৰ দিশে আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিম। তাৰ জৰিয়তে সমাধান আগুৱাই নিম। যিহেতু আমাৰ আলোচনা আৰম্ভ হৈছে, আজি আমি বদতি গাঁৱৰ লগত আলোচনা কৰিছোঁ। আমি গ্ৰাউণ্ড ৰিপৰ্ট আমি ল'বৰ কাৰণে ফায়াৰিং অঞ্চলত আজিয়ে প্ৰথম গৈছোঁ আমি কেন্দ্ৰীয় সমিতিয়ে। যোৱাকালিয়ে আমি অসম মেডিকেল কলেজত যিসকল গুলীবিদ্ধ আমাৰ ভাই ভণ্টিসকল আছে, ভাইসকল আছে, তেখেতসকলক যোৱাকালি আমি চাইছোঁ। এখেতসকলৰ উন্নত চিকিৎসাৰ কাৰণে এতিয়াও বহু কাম কৰিবলগীয়া আছে। অহাকালি দিনটোত আকৌ আমি আছাম মেডিকেল কলেজলৈকে যাম। তাত উন্নত চিকিৎসাৰ কাৰণে এতিয়াও গাৰ ভিতৰত এতিয়াও দুটা বাকী আছে। তাৰ কাৰণে আমি সেই গোটেই প্ৰক্ৰিয়াবোৰ সমাপ্ত কৰাৰ পাছত আমি নেক্সট প্ৰক্ৰিয়াবোৰ আমি আৰম্ভ কৰিম। অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে দায়িত্ব লৈছে গ্ৰেপ্তাৰ কৰাৰ কাৰণে। তেখেতসকলে যদি গ্ৰেপ্তাৰ নকৰে তাৰ পৰিণামটো তেখেতসকলে ভুগিব। সেই কথাটো মই পাছত আলোচনা কৰিম। এতিয়া প্ৰথমে গোটেই ছিষ্টেমটোক ৰিকভাৰী কৰাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ।